নমস্কাৰ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পুৱাৰ আঞ্চলিক বাতৰি পঢ়িছো পৰিস্মিতা ধিঙিয়াই এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে বিজেপিৰ সংগ এৰি মহাজোঁটত যোগ দিব বুলি বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ টুইট গোলাঘাট জিলাৰ অনুজ্ঞাপত্ৰ থকা মাৰণাস্ত্ৰৰ গৰাকীক অনুজ্ঞাপত্ৰসহ মাৰণাস্ত্ৰসমূহ থানাত জমা দিয়াৰ নিৰ্দেশ কাইলৈৰ পৰা দেশজুৰি কোভিড টিকাকৰণ আৰম্ভ আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাতৰ জৰিয়তে দেশবাসীক সম্বোধন আৰু ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰে সংগতি ৰাখি আজি ৰাষ্ট্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তিৰ যোগাযোগ বঁটা প্ৰদান এতিয়া শুনক বিতং বাতৰি বিধানসভা নিৰ্বাচনৰ দিনবাৰ ঘোষণা কৰাৰ লগে লগে ৰাজ্যখনত ৰাজনৈতিক গতিবিধিয়ে নতুন মাত্ৰা লাভ কৰিছে শাসকীয় বিজেপি আৰু অসম গণ পৰিষদে তেওঁলোকৰ মিত্ৰতা অব্যাহত ৰখাৰ বিপৰীতে ইউপিপিএল দলে এই মিত্ৰজোঁটত যোগ দিব বিজেপিয়ে ইতিমধ্যে বিপিএফৰ সৈতে মিত্ৰতা নকৰাৰ কথা ঘোষণা কৰিছে ইফালে বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে কালি এটা টুইট যোগে প্ৰকাশ কৰা অনুসৰি দলটোৱে বিজেপিৰ সৈতে পূৰ্বৰ মিত্ৰতা ছেদ কৰি মহাজোঁট বন্ধনত যোগ দিব উল্লেখযোগ্য যে কংগ্ৰেছ এআইইউডিএফ বাওঁ দল আৰু আঞ্চলিক গণমৰ্চাক লৈ গঠিত মহাজোঁটৰ অংশীদাৰ দলসমূহ আসনৰ ভাগ বটোৱাৰাক লৈ ইতিমধ্যে বৈঠকত মিলিত হোৱা পৰিলক্ষিত হৈছে ৰাষ্ট্ৰীয় জনতা দলৰ সভাপতি তেজস্বী যাদৱো মহাজোঁটৰ দলসমূহৰে বৈঠকত মিলিত হৈছে আনহাতে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে তেজস্বী যাদৱক সাক্ষাৎ নকৰে বুলি জনাইছে নৱগঠিত অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলে একেলগে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ'ব ৰাজ্যিক নিৰ্বাচন আয়োগ সমাগত বিধানসভা নিৰ্বাচনৰ বাবে সাজু হৈ উঠিছে ৰাজ্যৰ মুখ্য নিৰ্বাচন আয়ুক্ত নীতিন খাড়ে কালি এখন সংবাদমেলত জনোৱা মতে নিৰ্বাচন সুকলমে সম্পন্ন কৰাৰ উদ্দেশ্যে ৰাজ্যত মুঠ ৩৩,৫৩৩টা ভোটগ্ৰহণ কেন্দ্ৰৰ ব্যৱস্থা কৰা হ'ব ইয়াৰে ৩,৫২৫টা কেন্দ্ৰ হ'ব অতিৰিক্ত সংযোজন উল্লেখযোগ্য যে এইবাৰ নিৰ্বাচনত মুঠ 2,31,86,362 গৰাকী ভোটদাতাই ভোটদান কৰিব আয়ুক্তগৰাকীয়ে জনোৱা মতে এইবাৰৰ নিৰ্বাচনত 2,41,000 গৰাকী নিৰ্বাচনী কৰ্মী জড়িত থাকিব আনহাতে কোভিডৰ প্ৰতি লক্ষ্য ৰাখি গ্ৰহণ কৰা ব্যৱস্থা অনুসৰি প্ৰতিটো ভোট কেন্দ্ৰত সাবুন আৰু চেনিটাইজাৰৰ ব্যৱস্থা থাকিব লাগিব তদুপৰি কোভিড পজিটিভ 80 বছৰৰ অধিক বয়সৰ ব্যক্তি আৰু দিব্যাংগসকলৰ বাবে ডাক বেলটৰ ব্যৱস্থা কৰা হৈছে দেশৰ 60 বছৰ ঊৰ্ধৰ সকলো ব্যক্তি আৰু 45 বছৰ ঊৰ্ধৰ অসুস্থ ব্যক্তিসকলক কাইলৈৰ পৰা কোভিড-19ৰ প্ৰতিষেধক প্ৰদান কৰিবলৈ সাজু হোৱাৰ সময়তে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে কৈছে যে যোগ্য হিতাধিকাৰীসকলে যাতে নিৰ্ধাৰিত টিকাকৰণ কেন্দ্ৰলৈ গৈ নিজৰ নাম পঞ্জীয়ন কৰি প্ৰতিষেধক গ্ৰহণ কৰিব পাৰে তাৰ বাবে ঠাইতে নাম পঞ্জীয়নৰ ব্যৱস্থা কৰা হ'ব প্ৰতিষেধক প্ৰদান অভিযানৰ সময়ত ব্যক্তিগত চিকিৎসালয়সমূহে কোভিড-19 প্ৰতিষেধকৰ প্ৰতিপালিৰ বাবদ 250 টকা পৰ্যন্ত মূল্য আদায় কৰিব পাৰিব এই অভিযানৰ অধীনত 10,000 চৰকাৰী চিকিৎসালয়ত 60 বছৰ ঊৰ্ধৰ ব্যক্তি আৰু 45 বছৰ ঊৰ্ধৰ অসুস্থ লোকক বিনামূলীয়াকৈ প্ৰতিষেধক প্ৰদান কৰাৰ বিপৰীতে ব্যক্তিগত খণ্ডৰ প্ৰায় 20,000 টিকাকৰণ কেন্দ্ৰত প্ৰতিষেধক প্ৰদান কৰা লোকসকলে ইয়াৰ ব্যয় নিজে বহন কৰিব লাগিব ৰাজ্যসমূহক ৰাজ্যিক চৰকাৰী স্বাস্থ্য বীমা আঁচনিৰ অধীনত তালিকাভুক্ত সকলো ব্যক্তিগত চিকিৎসালয়কে কোভিড টিকাকৰণ কেন্দ্ৰ হিচাপে ব্যৱহাৰ কৰাৰ স্বতন্ত্ৰতা প্ৰদান কৰা হৈছে ৰাজ্যসমূহে ৰাজহুৱা খণ্ডৰ কোম্পানীসমূহৰ স্বাস্থ্য সুবিধা আৰু চৰকাৰী স্বাস্থ্য সুবিধাসমূহ কোভিড টিকাকৰণ কেন্দ্ৰ হিচাপে ব্যৱহাৰ কৰিব পাৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি দেশ বিদেশৰ জনসাধাৰণৰ সৈতে নিজৰ মনৰ ভাৱ ব্যক্ত কৰিব এয়া হ'ব মন কী বাত অনুষ্ঠানৰ ৭৪ সংখ্যক খণ্ড আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ লগতে আকাশবাণীৰ ৱেবছাইট www.newsonair.com আৰু নিউজ অন এয়াৰ মোবাইল এপত এই অনুষ্ঠান শুনিবলৈ পোৱা যাব প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয় আৰু ডিডি নিউজৰ ইউটিউব চেনেলতো এই অনুষ্ঠান শুনিবলৈ পোৱা যাব ইয়াৰ ঠিক পাছতে আকাশবাণী অনুষ্ঠানটোৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব নিশা 8 বজাত অনুষ্ঠানটোৰ আঞ্চলিক ভাষান্তৰ পুনৰ প্ৰচাৰ কৰা হ'ব নিৰ্বাচন আয়োগে বিধানসভা নিৰ্বাচনৰ দিন ঘোষণাৰ লগে লগে অসমতো নিৰ্বাচনী আচৰণ বিধি বলবৎ হৈছে গোলাঘাট জিলাৰ উপায়ুক্ত এক নিৰ্দেশনা যোগে জিলাখনৰ অস্ত্ৰৰ অনুজ্ঞাপত্ৰ থকা সকলো লোককে নিজৰ অনুজ্ঞাপত্ৰসহ আগ্নেয়াস্ত্ৰসমূহ সংশ্লিষ্ট থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ হাতত জমা দিবলৈ নিৰ্দেশ দিছে 3 দিনৰ ভিতৰত অস্ত্ৰসমূহ জমা দিবলৈ কোৱাৰ লগতে নিৰ্ধাৰিত সময়ত অস্ত্ৰসমূহ জমা নিদিলে আইন অনুসৰি ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও একেটা নিৰ্দেশনা যোগে জনাইছে জিলাখনত আসন্ন বিধানসভা নিৰ্বাচন সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ উদ্দেশ্যে জিলা প্ৰশাসনে কালি উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত জিলাখনৰ বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ সৈতে আলোচনাত মিলিত হয় বৈঠকত মনোনয়ন পত্ৰ দাখিলৰ সময়ত পালন কৰিবলগীয়া নীতি নিৰ্দেশনা আৰু ৰাজনৈতিক দলসমূহৰ নিৰ্ধাৰিত ব্যয় সন্দৰ্ভত বিস্তৃতভাৱে জনোৱা হয় সেই অনুসৰি মনোনয়ন পত্ৰ দাখিলৰ সময়ত প্ৰাৰ্থীৰ সৈতে দুজন ব্যক্তিহে যাব পাৰিব আনহাতে নিৰ্বাচনী আচৰণ বিধি
উলংঘনৰ ঘটনা ৰোধ কৰাৰ বাবে প্ৰাৰ্থীৰ ব্যয়ৰ ক্ষেত্ৰত চোকা দৃষ্টি ৰখা হ'ব আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা শ্ৰোতাসকলে এই বাতৰি আমাৰ ইউটিউব চেনেল এআইআৰ নিউজ গুৱাহাটী অথবা নিউজ অন এআইআৰ এপ যোগেও শুনিব পাৰিব ग्लोबल टॉय इंडस्ट्री 7 लाख करोड़ रुपए से भी अधिक की है टीम अप फॉर टॉयज The Government of India is organizing India's first ever the India Toy Fair. Indian local toy manufacturers march forward for Atmanirbhar Bharat. It's time to get vocal for your remarkable local. From 27th February to 2nd March, must come forward to get registered online at www.theindiatoyfair.in. আজি ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস ৰমন প্ৰভাৱ আৱিষ্কাৰৰ দিনটো সুঁৱৰি প্ৰতি বছৰে 28 ফেব্ৰুৱাৰীৰ দিনটো বিজ্ঞান দিৱস হিচাপে পালন কৰা হয় প্ৰসিদ্ধ পদাৰ্থ বিজ্ঞানী চি.ভি. ৰমনে আজিৰ দিনটোতে ৰমন প্ৰভাৱ আৱিষ্কাৰ হোৱাৰ বিষয়ে ঘোষণা কৰিছিল আৰু ইয়াৰ বাবে 1930 চনত তেওঁক নোবেল বঁটাৰে সন্মানিত কৰা হৈছিল মানৱ জীৱনত বিজ্ঞানৰ প্ৰয়োজনীয়তা আৰু ব্যৱহাৰৰ বিষয়ে প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে এই দিৱস পালন কৰা হয় এইবাৰৰ ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ মূল বাণী হৈছে বিজ্ঞান প্ৰযুক্তি আৰু উদ্ভাৱনৰ ভৱিষ্যত শিক্ষা দক্ষতা আৰু কৰ্মৰ ক্ষেত্ৰত ইয়াৰ প্ৰভাৱ এই দিৱসৰ সৈতে সংগতি ৰাখি বিজ্ঞান আৰু উদ্ভাৱনক উদগনি যোগোৱাৰ উদ্দেশ্যে প্ৰতি বছৰৰ দৰে এইবাৰো চৰকাৰে ৰাষ্ট্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তিৰ যোগাযোগ বঁটাসমূহ প্ৰদান কৰিব সমাগত বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি সম্পৰ্কত জনসাধাৰণক অৱগত কৰোৱাৰ উদ্দেশ্যে দৰং জিলাৰ উপায়ুক্তই কালি বিয়লি এখন সংবাদমেলৰ আয়োজন কৰে উপায়ুক্তগৰাকীয়ে কয় যে পৰ্যায়ক্ৰমে বেচৰকাৰী আৰু ৰাজহুৱা স্থানসমূহত আয়োগৰ নিৰ্দেশনাসমূহ কাৰ্যকৰী কৰা হ'ব তেওঁ লগতে কয় যে এইবাৰৰ নিৰ্বাচনত ভোটগ্ৰহণৰ বাবে জিলাখনত 1201টা ভোটগ্ৰহণ কেন্দ্ৰৰ ব্যৱস্থা কৰা হৈছে কোভিড-19ৰ নীতি নিয়মসমূহ মানি চলাৰ বাবে বিগত নিৰ্বাচনৰ তুলনাত এইবাৰ 136টা ভোটগ্ৰহণ কেন্দ্ৰ বৃদ্ধি কৰা হৈছে আনহাতে বিদ্যুতৰ ব্যৱস্থা নথকা ভোটগ্ৰহণ কেন্দ্ৰসমূহত সৌৰ শক্তিৰ দ্বাৰা বিদ্যুৎ যোগানৰ ব্যৱস্থা কৰা হ'ব বুলি তেওঁ সংবাদমেলত প্ৰকাশ কৰে কাৰ্বি আংলং জিলা প্ৰশাসনৰ নিৰ্দেশত কালি সদৰ ডিফুকে ধৰি 4টা বিধানসভাৰ এলেকাত থকা ৰাজনৈতিক তথা চৰকাৰী আঁচনি সম্বলিত সকলো হোৰ্ডিং পোষ্টাৰ আঁতৰ কৰা হয় নিৰ্বাচনী আয়োগে ঘোষণা কৰা দিন অনুসৰি ডিমা হাছাও জিলাত 1 এপ্ৰিল তথা দ্বিতীয় পৰ্যায়ত ভোটগ্ৰহণ হ'ব জিলাখনৰ উপায়ুক্তই নিৰ্বাচন সন্দৰ্ভত আয়োজিত এখন সংবাদমেলত নিৰ্বাচনৰ সময়ছোৱাত জিলাখনত শান্তি শৃংখলা বজাই ৰাখিবলৈ জনসাধাৰণক আহ্বান জনায় এতিয়া শুনক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিৰ চমু অৱলোকন আভা ভৰালীৰ পৰা সমাগত বিধানসভাৰ নিৰ্বাচনত বিপিএফ দলে কংগ্ৰেছৰ নেতৃত্বাধীন মহাজোঁটৰ সৈতে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ বাতৰি আজি প্ৰকাশিত কেইবাখনো বাতৰি কাকতে ভিন ভিন শিৰোনামেৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে বাতৰিটো অসমীয়া খবৰ কাকতে বিজেপিক বিদায় কংগ্ৰেছ মহাজোঁটত বিপিএফ দৈনিক অগ্ৰদূত কাকতে বিৰোধী মহাজোঁটলৈ বিপিএফ অসমীয়া প্ৰতিদিন কাকতে বিৰোধী মহাজোঁটত সামিল বিপিএফ দৈনিক জনমভূমি কাকতে কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটৰ অংশীদাৰ হ'ব বিপিএফ শিৰোনামেৰে প্ৰকাশ কৰিছে এবিপি নিউজ চেনেলৰ চি ভোটাৰৰ সমীক্ষাত অসমত পুনৰ বিজেপিৰ চৰকাৰৰ গঠনৰ সম্ভাৱনা থকাৰ বাতৰিটো দৈনিক অসম দৈনিক জনমভূমি আৰু অসমীয়া প্ৰতিদিন কাকতে প্ৰথম পৃষ্ঠাত মুখ্য বাতৰিৰ স্থান দিছে আজি প্ৰকাশিত আন কেতবোৰ গুৰুত্বপূৰ্ণ বাতৰিৰ ভিতৰত আছে জালুকবাৰী দিছপুৰ পূব পশ্চিম গুৱাহাটীৰ নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ সম্পূৰ্ণৰূপে সাজু কামৰূপ মহানগৰ জিলা মৰিয়নিত বিজেপিয়ে শ্ৰমিকক বিতৰণ কৰিবলৈ মজুত কৰা 400 চাইকেল জব্দ মহাজোঁটৰ অংশীদাৰ হোৱাৰ প্ৰস্তাৱ নাকচ লুৰিণজ্যোতি গগৈ ইত্যাদি এয়াই আছিল গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিৰ চমু অৱলোকন হেগত প্ৰধান বাতৰি কেইটা আকৌ এবাৰ আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাতৰ জৰিয়তে দেশবাসীক সম্বোধন কাইলৈৰ পৰা দেশজুৰি কোভিড টিকাকৰণ আৰম্ভ বিজেপিৰ সংগই এৰি মহাজোঁটত যোগ দিব বুলি বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ টুইট গোলাঘাট জিলাৰ অনুজ্ঞাপত্ৰ থকা মাৰণাস্ত্ৰৰ গৰাকীক অনুজ্ঞাপত্ৰসহ মাৰণাস্ত্ৰসমূহ থানাত জমা দিয়াৰ নিৰ্দেশ আৰু ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰে সংগতি ৰাখি ৰাষ্ট্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তিৰ যোগাযোগ বঁটা প্ৰদান বাতৰি শেষ কৰাৰ পূৰ্বে কওঁ মাস্ক পৰিধান কৰক হাত ধুৱক আৰু পৰস্পৰৰ মাজত কমেও 2 গজ দূৰত্ব বজাই ৰাখক কোভিডক পৰাজিত কৰক পুৱাৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল